নমস্কাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ পুনৰবাৰ স্বাগত জনাইছো। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইঘণ্টামানৰ আগতে অসম চৰকাৰ চাকৰিৰ ওপৰত A to Z ইনফৰমেশ্যন প্ৰদান কৰিছে। কেতিয়া পুনৰ নতুন ৰিক্ৰুইটমেণ্ট প্ৰকাশ কৰিব, পৰৱৰ্তী যি ৰিক্ৰুইটমেণ্টৰ প্ৰচেছিং আছে কাম কেতিয়া আৰম্ভ হ'ব, কেতিয়া সামৰণি পৰিব, A to Z প্ৰথমে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভাষ্য আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত মই কেইটামান খুব গুৰুত্বপূৰ্ণ আপোনালোকক পইণ্ট ক'ম, যিকেইটা পইণ্ট আপোনাৰ অতি প্ৰয়োজনীয়, কাৰণ ভিডিঅ'টি শেষলৈকে চাই থাকিব। ADRE মৌখিক পৰীক্ষা অহা 17 জুনৰ পৰা আৰম্ভ হ'ব। আপোনালোকে জানে ADRE তৃতীয় বৰ্ষ থাৰ্ড গ্ৰেড অৰ্থাৎ তৃতীয় বৰ্গৰ বাবে যিসকল উত্তীৰ্ণ হৈছে তেওঁলোকে তিনিটা পৰীক্ষা দিব লাগিব। যিসকলে ষ্টেনোগ্ৰাফাৰৰ পৰীক্ষা পাছ কৰিছে তেওঁলোকে ষ্টেনোগ্ৰাফাৰৰ স্কিল পৰীক্ষা দিব লাগিব। যিসকলে ড্ৰাইভিং পাছ কৰিছে তেওঁলোকে ড্ৰাইভিঙৰ স্কিল পৰীক্ষা দিব লাগিব। আৰু যিসকলে সাধাৰণ তৃতীয় বৰ্গত পাছ কৰিছে তেওঁলোকে কম্পিউটাৰৰ স্কিল পৰীক্ষা দিব লাগিব। আনহাতে চতুৰ্থ বৰ্গত যিসকলে পাছ কৰিছে তেওঁলোকে অৰেল আৰু স্কিল টেষ্ট দুইটাকে একত্ৰিত কৰি এটা মৌখিক পৰীক্ষাত তেওঁলোকে বহিবৰ প্ৰয়োজনীয়তা আছে আৰু আপোনালোকে সেই পৰীক্ষাত বহিব লাগিব। মই আশা কৰোঁ আমি জুলাই মাহৰ 15 তাৰিখৰ আগতে এই মৌখিক পৰীক্ষা বা স্কিল পৰীক্ষাৰ গোটেই পৰ্যায়টো শেষ কৰিম আৰু মই আগতেই কৈ অহাৰ দৰে 10 অক্টোবৰৰ দিনাখন আমি আপোনালোকৰ হাতত যোগ্যজনৰ হাতত নিয়োগ পত্ৰ তুলি দিবলৈ প্ৰচেষ্টা কৰিম। 10 অক্টোবৰৰ দিনটোতে আমি পোষ্ট গ্ৰেজুৱেট টিচাৰ, গ্ৰেজুৱেট টিচাৰ, LP, ME শিক্ষক আৰু স্বাস্থ্য বিভাগৰ বিভিন্ন পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ADRE পৰীক্ষাত উত্তীৰ্ণ হোৱা এই আটাইসকলকে একেলগে খানাপাৰা ফিল্ডলৈ মাতি আনি আমি নিযুক্তি পত্ৰ আগবঢ়াম। মোক কোনোবাই সুধি থাকে পুলিচৰ ৰিজাল্ট কেতিয়া দিব। সকলো ৰিজাল্ট আমি এনেকে দিম যাতে আপোনালোকৰ হাতত আমি 10 অক্টোবৰৰ দিনাখন আমাৰ নিযুক্তি পত্ৰ আমি হাতত তুলি দিব পাৰোঁ। বহুতে মোক সুধিছে যে ADRE নতুন এডভাৰটাইজ কেতিয়া হ'ব, পুলিচৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব। মই আশা কৰোঁ অক্টোবৰ মাহত নিযুক্তি পত্ৰ দিয়াৰ পিছতেই আমি নৱেম্বৰ মাহত নিশ্চয় আকৌ চৰকাৰী চাকৰিৰ বিজ্ঞাপন দিবলৈ সক্ষম হ'ম। প্ৰিয় বন্ধু বান্ধৱীসকল, ইতিমধ্যে আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি ভাষ্য আছিল আপোনালোকে শুনিলে। তেখেতে নিজে বক্তব্য কৰিলে, যিহেতু DMEৰ প্ৰয়োজনীয় ভিডিঅ' বুলি কৈছোঁ এইবাবে, কাৰণ ইতিমধ্যে আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখতে গম পাই গ'ল আপোনালোকৰ কি বিভাগত নিযুক্তি দিবলৈ গৈ আছে। ক'লেই যে টিচাৰ বিভাগত নিযুক্তি দিয়া হ'ব, সমান্তৰালকৈ এপইণ্টমেণ্ট দিয়া হ'ব, পুলিচ বিভাগত এপইণ্টমেণ্ট দিয়া হ'ব, তাৰ সমান্তৰালকৈ ADRE থাৰ্ড গ্ৰেড এণ্ড ফ'ৰ্থ গ্ৰেডত এপইণ্টমেণ্ট দিয়া হ'ব, সেইখিনি ক'লে। আৰু কেতিয়া দিয়া হ'ব তাকো জনালে। স্বাস্থ্য বিভাগতো বিশেষকৈ জনালে স্বাস্থ্য বিভাগত কি পদৰ নিযুক্তি দিবলৈ গৈ আছে। আপুনি জানে নন টেকনিকেল পদৰ তাৰ ৰিজাল্টখিনি দিব। অনাগত দিনত ৰিজাল্ট দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। কেতিয়া দিব তাক লৈ যথেষ্টখিনি কেণ্ডিডেটৰ প্ৰশ্ন। গতিকে এই ৰিজাল্টখিনি ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে 22-23 জুনৰ ভিতৰত। গতিকে অপেক্ষা কৰক। অপেক্ষা আহি ওচৰ চাপিছে। আৰু লগতে তেওঁ জানিবলৈ দিছে যে ইতিমধ্যে জনালেই যিহেতু আপোনালোকৰ 15 জুলাইৰ ভিতৰত কমপ্লিট থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ যি স্কিল টেষ্ট আছিল, মৌখিক পৰীক্ষা আছিল, সমাপ্ত হ'ব বুলি তেওঁ অনুভৱ কৰিছে। আৰু ঠিক সেইদৰে DME পৰীক্ষা আমি একে অখাতে ক'ব পাৰোঁ যি স্কিল টেষ্ট হ'ব, কম্পিউটাৰ বেছ টেষ্ট, তাতো আমাৰ জুলাই মাহৰ শেষৰ ফালে শেষ হোৱাৰ সম্ভাৱনা আছে। কাৰণ ইতিমধ্যে যিহেতু সম্বন্ধ বহুতে কমেণ্ট কৰি আছিল স্বাস্থ্য বিভাগৰ খবৰ কি হ'ল, স্বাস্থ্য বিভাগৰ ৰিজাল্ট নিদিয়ে নেকি। নিশ্চয় অভিয়াছলি স্বাস্থ্য বিভাগৰ ৰিজাল্ট দিব, কিয়নো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লেই যে স্বাস্থ্য বিভাগতো যি পদৰ বিজ্ঞাপন আহিছিল সেইমতে যিহেতু ৰিজাল্ট দিব। ৰিজাল্ট দিয়াৰ লগে লগে 10 অক্টোবৰত তেখেতে কমপ্লিট পদৰ একেলগে খানাপাৰা ফিল্ডত তেখেতে এপইণ্টমেণ্ট দিয়াৰ কথা ঘোষণা কৰিলে, ইতিমধ্যে গম পালে। গতিকে সেইবাবে আপোনালোকৰ জুলাই লাষ্টত আপোনাৰ কমপ্লিট যি স্কিল টেষ্ট আছে DME সেইখিনি ক্লিয়াৰ কৰিব। তাৰপাছতে মাজত আপোনালোকৰ থাকিব 2 মাহ। সেই 2 মাহৰ ভিতৰত সকলোখিনি কেটেগৰী ADRE থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড তাৰ সম্বন্ধকৈ অসম পুলিচ, তাৰ সম্বন্ধকৈ টিচাৰ বিভাগ আৰু DME বিভাগ ৰিজাল্ট এক্সপ্ল'ৰ কৰিব। ৰিজাল্টখিনিৰ আমাৰ যিখিনি মেৰিট লিষ্ট সেইখিনি তৈয়াৰ কৰিব। তাৰ পাছতে 10 অক্টোবৰ দিনা নিৰ্দিষ্ট সময় অনুযায়ী আপোনালোকক মাতি নি এপইণ্টমেণ্ট লেটাৰ সেইদিনাখনিৰ পৰা
ষ্টাৰ্ট কৰা দিয়া হ'ব। গতিকে আই হোপ ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন এইখিনি আছিল। পোনপটীয়াকৈ আকৌ কৈছোঁ DME পৰীক্ষাৰ ৰিজাল্ট সমাগত আহি আছে ৰিটেন টেষ্টৰ। গতিকে ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে মে বি আপোনালোকৰ জুন মাহৰ 22-23-24 ভিতৰত ৰিজাল্ট দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু DME পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ লগে লগে কম সময়হে পাব কম্পিউটাৰ স্কিল টেষ্ট আপোনালোকে অতি খৰখেদাকৈ আপুনি বহিব লাগিব, যিহেতু জুলাই মাহতে কমপ্লিট শেষ কৰাৰ সম্ভাৱনা আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া ইতিমধ্যে অনুকিয়াই দিলেই যিহেতু, গতিকে সেইবাবে সেই সকলোখিনি তথ্য জানি আমি এইটো যেন ইনফৰ্মেশ্যন প্ৰদান কৰিবলৈ চেষ্টা কৰিলোঁ। আৰু লগতে তেওঁ সেইটো জানিবলৈ দিলে যে নৱেম্বৰ-ডিচেম্বৰ মাহতে পুনৰ নতুন নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰা হ'ব। ভাল খবৰ প্ৰদান কৰিলে তেখেতে, গতিকে খুব ইম্পৰ্টেণ্ট পইণ্ট প্ৰদান কৰিলোঁ। গতিকে DMEত যিখিনি আপোনাৰ পৰীক্ষা ভাল হ'ব বুলি অধীৰ অপেক্ষাৰে ৰখি আছে, নিশ্চয় আপোনালোকৰ জুলাই শেষৰ ফালে আপোনালোকৰ স্কিল টেষ্টটো খতম হ'ব, সামৰণি পৰিব। তাৰপাছত আপোনালোকৰ অক্টোবৰ 10 তাৰিখে আপুনি যিসকলে ছিলেকশ্যন হ'ব লাষ্ট এপইণ্টমেণ্ট আপোনালোকে ল'ব পাৰিব খানাপাৰা ফিল্ডত গৈ। ধন্যবাদ।